নমস্কাৰ সকলোকে পোনপ্ৰথমেই মই পাতলিয়ে আপোনাক সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ লঞ্চ শিক্ষা নামৰ ইউটিউব চেনেল য'ত নেকি আমি আহিবলগীয়া এক্সাম পাৰ্সপেক্টিভত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ কৰি আছিলোঁ আৰু লগতে আজি মই ছ'চিয়েল সায়েন্সৰ এক্সাম সম্বন্ধে কেইটামান প্ৰশ্ন উত্তৰ লৈ আহিছোঁ তেনেহ'লে আহক ষ্টাৰ্ট কৰোঁ একেলগে পঢ়োঁ আৰু একেলগে শিকোঁ লাখ ব্যক্ষ বুলি কাক জনা যায় লাখ ব্যক্ষ বুলি কুতুবুদ্দিন আইবকক জনা যায় কুতুবুদ্দিন আইবকক কিয় লাখ ব্যক্ষ বুলি জনা যায় কুতুবুদ্দিন আইবকক দান কৰাৰ বাবে লাখ ব্যক্ষ বুলি জনা যায় কুতুবুদ্দিন আইবকৰ ৰাজধানী ক'ত আছিল কুতুবুদ্দিন আইবকৰ ৰাজধানী আছিল লাহোৰত কুতুবুদ্দিন আইবকৰ মৃত্যু কেতিয়া আৰু কি কাৰণত হৈছিল কুতুবুদ্দিন আইবকৰ মৃত্যু 1210 খ্ৰীষ্টাব্দত পলো খেল খেলি থাকোঁতে লাহোৰত হৈছিল কুতুব মিনাৰৰ উচ্চতা কিমান কুতুব মিনাৰৰ উচ্চতা হ'ল 73 মিটাৰ 240 ফুট কুতুব মিনাৰৰ নিৰ্মাণ কোনে কৰিছিল কুতুব মিনাৰৰ নিৰ্মাণ কুতুবুদ্দিন আইবকে নিৰ্মাণ কৰিছিল কুতুব মিনাৰৰ নিৰ্মাণ কেতিয়া কৰা হৈছিল কুতুব মিনাৰৰ নিৰ্মাণ 1192 খ্ৰীষ্টাব্দত কৰা হৈছিল কুতুব মিনাৰৰ তিনিটা মহলা কোনে আৰু কেতিয়া সম্পূৰ্ণ কৰিছিল কুতুব মিনাৰৰ 1220 খ্ৰীষ্টাব্দত ইলতুৎমিছে কুতুব মিনাৰৰ তিনিটা মহলা সম্পূৰ্ণ কৰিছিল কুতুব মিনাৰৰ 4 আৰু 5 নম্বৰ মহলা কোনে আৰু কেতিয়া বনাইছিল 1369 চনত ফিৰোজ শাহ তুগলকে 4 আৰু 5 নম্বৰ মহলা বনাইছিল আৰু কুতুব মিনাৰৰ সম্পূৰ্ণ কাম কোনে কৰিছিল ফিৰোজ শাহ তুগলকে গতিকে আমি ইয়াত দেখা পালোঁ যে কুতুব মিনাৰৰ কামটো কেৱল এজনেহে কৰা নাছিল বহুত কেইজনে কৰিছিল আৰু সম্পূৰ্ণ কৰিছিল ফিৰোজ শাহ তুগলকে দিল্লী চুলতানৰ আচল প্ৰতিষ্ঠাপক কোন আছিল দিল্লী চুলতানৰ আচল প্ৰতিষ্ঠাপক আছিল ইলতুৎমিছ আছিল দিল্লী চুলতানৰ আচল প্ৰতিষ্ঠাপক ইলতুৎমিছ আছিল চালিচা কোনে গঠন কৰিছিল চালিচা ইলতুৎমিছে চালিচা গঠন কৰিছিল চালিচাক আন কি বুলিও জনা যায় চালিচাক চহলগনি বুলিও জনা যায় চালিচা মানে কি চালিচা মানে হ'ল 40 জন দাসৰ এটা দল কোনে ৰাজধানী লাহোৰৰ পৰা দিল্লীলৈ হস্তান্তৰ কৰিছিল ইলতুৎমিছে ৰাজধানী লাহোৰৰ পৰা দিল্লীলৈ হস্তান্তৰ কৰিছিল ইলতুৎমিছৰ সময়ত কেইটা মুদ্ৰাৰ আৱিষ্কাৰ হৈছিল আৰু কি কি ইলতুৎমিছৰ সময়ত দুটা মুদ্ৰাৰ আৱিষ্কাৰ হৈছিল এটা হ'ল সিলভাৰ মুদ্ৰা যাক নেকি টাংকা বুলি জনা যায় আৰু কপাৰ মুদ্ৰা তাম ডিজিটেল বুলি জনা যায় আৰু এই আপোনাৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইলতুৎমিছৰ সময়ত কেইটা মুদ্ৰাৰ আৱিষ্কাৰ হৈছিল এই দুটা মুদ্ৰাৰ নাম কি আছিল এই আপোনাৰ বহুতো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এক্সামত আহিব পাৰে আৰু ইলতুৎমিছৰ সময়ত দুটা মুদ্ৰা আৱিষ্কাৰ এটা হৈছে সিলভাৰ মুদ্ৰা যাক নেকি টাংকা বুলিও জনা যায় আৰু আনটো হৈছে কপাৰ মুদ্ৰা তাম যাক জিতল বুলিও জনা যায় অ'কে ইলতুৎমিছক দাস বংশৰ যোগ্য ৰজা বুলি কোৱা হৈছিল ইলতুৎমিছে কি পদ্ধতি উলিয়াইছিল আৰু কিহৰ কাৰণে উলিয়াইছিল ইলতুৎমিছে একতা পদ্ধতিয়ে নিৰ্মাণ কৰিছিল আৰ্মি শক্তিশালী কৰিবলৈ আৰ্মি শক্তিশালী কৰিবলৈ প্লাছ দেশৰ আয় ব্যৱহাৰৰ কাৰণে উলিয়াইছিল ইলতুৎমিছে ক'ৰ পৰা চুলতান পদবী লৈছিল ইলতুৎমিছে খলিফাৰ পৰা চুলতান পদবী লৈছিল তুৰ্গানীয়ে জিহলজানী প্ৰথাৰ প্ৰচলন কৰিছিল ইলতুৎমিছে প্ৰচলন কৰিছিল আৰু বিৰোধী সমাপ্ত কৰিবলৈ ইলতুৎমিছে জিহলজানী প্ৰথাৰ প্ৰচলন কৰিছিল গতিকে আজি মই এয়া ছ'চিয়েল সায়েন্সৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিলোঁ গতিকে আপোনালোকে এয়া নিজৰ নোটবুকত নোট ডাউন কৰি ল'ব পাৰিব চাব পাৰিব পঢ়িব পাৰিব